নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম পৰিমল দাস। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিডি নলেজলৈ স্বাগতম জনাইছোঁ। আজি আমি এইখন ভিডিঅ'ৰ জৰিয়তে আমি ডিছকাছ কৰিম যে ইউডাইছ 2023 আৰু 24 আপোনালোকে গোটেইখিনি কমপ্লিট কৰিছে। ষ্টুডেণ্ট ছেকশ্যন, স্কুল প্ৰফাইল আৰু যি টিচাৰ ছেকশ্যন গোটেইখিনি কমপ্লিট কৰিছে আৰু GPP অলৰেডি কমপ্লিট কৰি লৈছে। এতিয়া বৰ্তমান নতুন নিৰ্দেশনা আহিছে য'ত আপোনালোকে যোৱাবাৰৰ নিচিনা 22 আৰু 23 GPP কমপ্লিট কৰাৰ পিছত আপোনালোকে আধাৰ ভেলিডেশ্যন কৰিছে। ছাত্ৰ ছাত্ৰীৰ আধাৰ ভেলিডেশ্যন কৰিছে আৰু কেনেকৈ আপোনালোকে আধাৰ ভেলিডেশ্যন কৰিব আমি এইখন ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে কৈ দিওঁ, আপোনালোকে যদি ইউটিউব চেনেল মোৰ এইখন ইউটিউব চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগে আনলৈ শ্বেয়াৰ কৰিব। তো আমি দেৰি নকৰি আমি আগবাঢ়োঁ আমাৰ ভিডিঅ'লৈ। প্ৰথমতে আপোনালোকে নিজৰ মোবাইলৰ যে গুগল ক্ৰম আছে খুলি ইউডাইছ মাৰিব, ইউডাইছ প্লাছ বুলি অপশ্যনটো মাৰিব। ইউডাইছ প্লাছ মৰাৰ পিছত আপোনালোকে চাওক ইয়াতে কেইটামান অপশ্যন আহিছে য'ত আপোনালোকে প্ৰথমটো লিংকৰ পৰাও খুলিব পাৰিব বা আপোনালোকে যে ইয়াতে ষ্টুডেণ্ট মডিউল বুলি লিখা আছে তাতে ক্লিক কৰিও আপোনালোকে কৰিব পাৰিব, ডাইৰেক্ট যাব পাৰিব। তো মই যি ছেকেণ্ড অপশ্যনটো আছে ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল বুলি তাতে মই ক্লিক কৰিলোঁ। কৰাৰ পিছত আপোনালোকে তলত যাব, যদি মোবাইলত কৰে এনেকৈ আহিব আৰু যদি লেপটপত কৰে তেনেহ'লে ডাইৰেক্টকৈ আহি যাব। তো আপোনালোকে তাৰপিছত আপোনালোকে ইয়াতে চাওক ষ্টেট বুলি চিলেক্ট আছে, আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত গ' বুলি এটা অপশ্যন আছে, গ'ত ক্লিক কৰি দিব। ইয়াতে গ' আছে, গ'ত ক্লিক কৰি দিব। গ'ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব য'ত আপোনালোকে চাওক ইয়াতে আপোনালোকে অলৰেডি খুলিছে জানে 2023-24 লিখা আছে। আপোনালোকে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট লিষ্ট আহিব। যিহেতু আপোনালোকে জানে যে কিছুমান ব্লকত পাছৱাৰ্ড এটাই আছিলে, য'ত এটা ব্লকৰ আণ্ডাৰত যিমান স্কুল আছে তাৰ পাছৱাৰ্ড ইউডাইছৰ পাছৱাৰ্ড এটাই আৰু কিছুমান ব্লকত পাছৱাৰ্ড ব্যক্তিগতভাৱে অৰ্থাৎ বিদ্যালয়ক পাছৱাৰ্ড ইউজাৰ আইডি আৰু পাছৱাৰ্ড দিয়া হৈছে য'ত মোবাইল নম্বৰটো আহিছে। আপোনালোকে সেইমতে খুলিব। তো মই খুলিছোঁ যি এটা ব্লকৰ আণ্ডাৰত ছিংগল এটা পাছৱাৰ্ড আছিলে য'ত এটা ব্লকৰ আণ্ডাৰত যিমান স্কুল আছে একেলগতে আপোনালোকে লিষ্টৰ পৰা ওলাব পাৰিব। তো আপোনালোকে কি কৰিব, ইয়াতে চাৰ্চ বুলি আপোনালোকে অপশ্যন এটা দেখিছে, চাৰ্চত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি আপোনালোকে স্কুলৰ নামটো ওলাই ল'ব। ইয়াতে আপোনালোকে স্কুলৰ নাম বা আপোনালোকে ইউডাইছ মাৰিও আপোনালোকে চাৰ্চ কৰি দিব পাৰিব। চাওক এইটো লিখাৰ লগে লগে আপোনালোকে ইয়াতে স্কুলৰ নামটো আহি গৈছে তলতে। আপোনালোকে গ' বুলি এটা অপশ্যন দেখিছে, গ'ত আপোনালোকে ক্লিক কৰিব। চাওক গ'ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব য'ত আপোনালোকে অলৰেডি এইটো স্কুলে গোটেইখিনি GPP এইখিনি গোটেইখিনি কমপ্লিট কৰি লৈছে। এতিয়া আমি যে আধাৰ ভেলিডেশ্যন ইয়াৰ পৰা কেনেকৈ কৰে আমি দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে আপোনালোকে চাইছে ষ্টুডেণ্ট লিষ্ট এটা আছে যে ষ্টুডেণ্ট অফ অল লিষ্ট অফ অল ষ্টুডেণ্ট বুলি লিখা আছে। আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব আৰু আপোনালোকে ইয়াতে দেখিছে যে ৰাইট ছাইডত কমপ্লিট বুলি লিখা আছে, তাৰপিছত ভেলিড এগেইন বুলি লিখা আছে আৰু ভেলিডেট এগেইন বুলি লিখা আছে। আৰু কিছুমানৰ কমপ্লিট আছে আৰু কিছুমানৰ কমপ্লিট হোৱা নাই। আৰু কিছুমানৰ কি আছে আপোনালোকে ইয়াতে চাব পাৰিছে তলতে যে নট এভেইলেবল নেম এজ পাৰ আধাৰ। আধাৰত যদি ষ্টুডেণ্টৰ আধাৰ নম্বৰ দিয়া হোৱা নাই তেনেহ'লে অলৰেডি কমপ্লিট থাকিব, এইটো আপোনালোকে ভেলিডেট কৰিব নালাগে। আৰু যিকেইটাৰ ভেলিডেট যি ব্লু কালাৰ নিচিনা ভেলিডেট আছে তাতে আপোনালোকে ক্লিক কৰিব। যদি ক্লিক কৰাৰ লগে লগে যদি কিবা কাৰণত এইটো এপ্ৰুভ হোৱা নাই হৈ যাব, আৰু যদি নহয় তেনেহ'লে ফেইল আহিব। আৰু ফেইল আহিলে আপোনালোকে কি কৰিব, আকৌ নামখিনি বা ডেট অফ বাৰ্থখিনি মিলাই আপডেট কৰিব লাগিব। তো আপোনালোকে ইয়াতে চাওক ইয়াতে যদি মই ক্লিক কৰোঁ যি ভেলিড ফৰ আধাৰ বুলি লিখা আছে এইটো যদি মই ক্লিক কৰোঁ, আপোনালোকে চাওক এইটো ক্লিক কৰিলে কি আহে। চাওক ক্লিক কৰিছোঁ, এইটো কমপ্লিট হৈ গৈছে। মানে কিছুমান ক্ষেত্ৰত এইটো পেণ্ডিং হৈ থাকে, আপোনালোকে ভেলিড ফৰ আধাৰত ক্লিক কৰাৰ লগে লগে এইটো কমপ্লিট হৈ যাব। চাওক এতিয়া আৰু এইটো একো কৰিব নালাগে। অকণমান আগতে ভেলিড ফৰ আধাৰ নেম আছিলে, এতিয়া এইটো কমপ্লিট হৈছে। তো আপোনালোকে গোটেইখিনি এটা এটা মাৰি চাব, যদি কমপ্লিট নহয়
ফেইল বুলি দেখায় তেনেহ'লে আপোনালোকৰ এই আধাৰৰ লগত নামৰ ষ্টুডেণ্টৰ ল'ৰা ছোৱালীৰ নাম বা ডেট অফ বাৰ্থ এইখিনি গোটেইখিনি আপোনালোকে চাই ল'ব ধুনীয়াকৈ। যদি চব ঠিকেই আছে বা কিবা এটা ভুল আছে এইকাৰণে আধাৰ ফেইলড বুলি দেখাই আছে, তো আপোনালোকে এইটো ভেলিডেট কৰিব। আৰু যদি ঠিক আছে তেনেহ'লে অট'মেটিকেলি যেতিয়া ক্লিক কৰিব এইটো ভেলিডেশ্যন হৈ যাব। যেনেকৈ মই এইটো ক্লিক কৰিলোঁ, চাওক ইয়াতে ভেৰিফিকেশ্যন ফেইল বুলি দেখাইছে, তাৰমানে এইটোত কিবা এটা ভুল আছে, তাৰ কাৰণে এইটো ভেৰিফিকেশ্যন ফেইল হৈছে। আপোনালোকক অকণমান আগত দেখাইছিলোঁ, আপোনালোকে নামৰ ওপৰত ক্লিক কৰিও ইয়াতে নামৰ ওপৰত ক্লিক কৰি গোটেইখিনি আকৌ GPPটো যি ল'ৰা ছোৱালীৰ নাম বা আধাৰ নম্বৰ এইখিনি মেচ কৰি আপোনালোকে ভৰাই আপডেট কৰি দিব। আৰু যিখিনিৰ আছে কৰা আছে অলৰেডি এইখিনি নালাগে। চাওক ইয়াতে ট্ৰাই এগেইন কৰা হৈছিলে, ট্ৰাই এগেইন কৰাৰ পিছতো কিন্তু এইটো ভেলিডেশ্যন হোৱা নাই। তো আপোনালোকে এইটো ভালকৈ চাই ল'ব আৰু সোনকালে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। তো আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।